কোনি মই ইয়াৰ দেউতা পিতাই কেদিমান 1-2 দিনমান থাকিব মা মা 2-3 মাহ আহিছো যেতিয়া মই একেবাৰে ডাক্তৰৰ ওচৰত দেহাটো দেখুৱাই থৈ যাওঁ পিতাই তোৰনো কি অসুখ হৈছে হা বুৱাৰী আপোনাৰ ঘৰত বুৱাৰী আছে নাই নহয় বুৱাৰী পিতাই পিতাই তই এইবিলাক ইয়াক কি উল্টা প্ৰশ্ন সুধি আছ হা কণ্টিলৈ তুমি যোৱা এই ৰ ধূপজলে কৈছো মোৰ জীৱনটো পৰিৱৰ্তন কৰি দিবা এই পৰিৱৰ্তন কৰি দিলা লগবেলৰ পৰা ডাইৰেক্ট মেখেলা চাদৰ ব্লাউজ হে ভগৱান কি জীৱন কৰি দিলা মোক কিয় এনেকুৱা কৰিলা তুমি বহুত কষ্ট লাগে বুঢ়া কোটি টকা মানুহ কি তুমি কেনেকৈ গম পালা কি কেনেকে গম পালা বুঢ়াই যে বাকচটো আনিছে দেখিছে নাই বাকচ আছে এখন বাকচটোত গোটেই সোণ ৰূপ একেবাৰে আপোনাৰ এই যে এই বুঢ়ী মানুহে যে পিন্ধে কাণত থোৰা নে কি বুলি কয় কাণত যে পিন্ধে গোটেই থুৰীয়া সোণেৰে গোটেইটো লাখ খাই আছে বৰ্তা আহিলি বহ সেইটো চাই যাম নাই কি আছে বৰ্তা ঢুকি নাপাবি দাঙিবও নোৱাৰিবি সেইটো বুজিছ সম্পত্তি মোৰ জীৱনৰ সম্পত্তি তাত মই য'ত যাওঁ লৈ যাওঁ গাঁৱৰ পৰা লৈ আহিছে যিটো সম্পত্তি আছে তোৰ 7 জন্মতো তই হজম কৰিব নোৱাৰিবি যিটোহে চেহেৰা বুজিলি কাণত ধৰি কৈছো শুনক বুঢ়াই কৈছে এই সোপা সম্পত্তি 7 পুৰুষেও খাই শেষ কৰিব নোৱাৰে মাৰি দিওঁ মালখিনি মাৰি দিওঁ বলক বিষ খুৱাই দিওঁ নেকি বুঢ়াক বিষ খুৱাই দিলে আমাৰ পাপ নহব ওদা মই এটা প্লেনিং ভাবিছো কি শুনক আমাক যদি চিনি পাই যায় এইবিলাক ব্যৱস্থা মই কৰিছো আপুনি মোৰ ওপৰত বিশ্বাস নকৰে নেকি দাদা শুন গোটেই সোপা শুন বলক মাৰি দিওঁ ওদা একদম কৈছো কিন্তু মোৰ গাটো এনে দুৰ্বল লাগি আছিল তোমাৰ কথাখিনি শুনি মই কিবা বেলেগ হৈ গৈছি গোটেই শুন পাগল হৈ গৈছো মই প্লেনিং কৰিছো বলা একলা পইচা আমি ক'ত থম কি কৰিম পাগলা হৈ গৈছো কথাই মই কি হলা আমার ভুল নাই আমি একো কৰা নাই আমি একো কৰা নাই কি ও ভূত নাকি ও মাক লাগি মনত পড়ছি
বাপৰে কি যে হৈছে নহয় এইখন কি যে হাল্লা কৰি আছে এই হাল্লা নহয় অ' প্ৰসংগ কৰিছে প্ৰসংগ গাঁৱৰ বুঢ়া মানুহবিলাকে ৰাতিপুৱা হ'লে এনেকে খোল লৈ প্ৰসংগ কৰে তেতিয়াহ'লে আমাৰ হোৱা চেছ আৰু ৰাতিপুৱা সদায় কৰিয়ে থাকিব এতিয়া নাই দেই যিমান যি হ'লেও মই কাণত সোপা দি হ'লেও শুব লাগিব তয়ো কৈ আছো কি যা। চাই আছ বা একদম খুটলুং 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 চেছ কৰি দিলে বুঢ়াই ধন ধন তুমি শুই আছা ধন উঠা ধেৰ তেৰিকা ধন উঠা উঠা পিতাই এইবিলাক আৰম্ভ কৰি দিছে খোল বজোৱা ধন উঠা মই বোৱাৰীকক দেখা নাপালে পিতা একদম পাগল হৈ যাব বুজিছা ৰুদ্ৰ মূৰ্তি ধৰিব ধেৰ তেৰিকা তুমি উঠাচোন 10টোৰ মূৰত মই তোমাক 5,001 টকা দিছো চবে পইচা দিম তেৰিকা উঠা হে ৰবা মই তোমাৰ গাৰ ওপৰত উঠি যাওঁ ৰবা উঠা তেনেহ'লে উঠা 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 আপোনাৰ ওপৰত ৰেপ কেছ দি দিম মই উঠা কাপোৰখিনি সোনকালে পিন্ধা 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 বলা পিতাই হ'ব বন্ধ কৰ ৰাতিপুৱা এইবোৰ কি আৰম্ভ কৰিছ পিতাই বন্ধ কৰ মই তোৰ ভৰিত ধৰিছো পিতাই বন্ধ কৰ বোৱাৰী শুনিছা নাই তুমি এইখন ঘৰৰ বোৱাৰী লখিমী বোৱাৰী এইখন ঘৰৰ উজ্জ্বল নক্ষত্ৰ এতিয়া সেই দুপৰীয়ালৈকে যদি তুমি এনেকে মুখখন মেলি শুই থাকা কেনেকে হ'ব বাৰু কোৱা তই মোক কি শিকাইছ বাৰু তই মোক কচোন হে বোৱাৰী এইটো লক্ষণ নেকি হ'ব দে পিতাই খং কি হ'ব আৰু তই শুই শুই সেই গাধ হোৱা দি হলি ব'ল এতিয়া হেৰি কৰিব মৰ্ণিং ৱাক কৰিবলৈ মোৰ লগত যাব লাগিব ব'লা মই নাই মোৰ টোপনি ভাঙাই নাই মই নোৱাৰিম দেই এতিয়া বোৱাৰী তুমি চাহ বনোৱাগে যোৱা আমি চাহ খাই আমি মৰ্ণিং ৱাকত যাম তই ওলা ব'ল হ'ব দে তই এইখন বন্ধ কৰ আইও এতিয়াহে অকমান শান্তি 5টা বজাৰ পৰা একেবাৰে খেতিলো ঐ তোক জঙাটোৰ জেগাতে নহয় বেলি দুপৰ হ'লগে হামি আনি থাকিবি হেৰা ইয়াত এনেকে কি বেকেনা পেকেট কৰিম কি নহয় বেণ্ডেজটো মানে অলপ ৰ'দাই আছো বেণ্ডেজটো ৰ'দাই আছো ৰ'দ দিছো ৰ'দ দিছে ৰ'দ দি তুমি এনেকেহে থাকিব লাগিছিলে এনেকে আছে যে তোমাৰ চকুকেইটাৰ লক্ষণটো কিন্তু মই বৰ ভাল দেখা নাই কি বেয়া দেখিছে আপুনি নহয় মই বেয়া দেখিছো মানে তোমাৰ কিবা চকুকেইটা মই চকুৰ নিচিনা দেখিছো আপুনি তেনেকে মোক ডাইৰেক্ট চুৰ বুলি কৈ দিলে যে কোৱা নাই চকুকেইটাৰ কথা কৈছো দাদা শুই গ'ল দাদাক আমি যাওঁ হয় এইফালে নাযাবা দেই নাযাওঁ মই ইয়াতে ৰ'দ দি আছো দিয়া ব'ল আগে ব'ল দৌৰ কালি যাম নেকি ৰ'দ ওলালে পিতাই ব'ল 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 যাব ৰ'দ